নমঃ শিৱায় নমস্কাৰ বন্ধুসকল অসমীয়া সাপ্তাহিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো এই সপ্তাহটো কিদৰে পাৰ হ'ব কেনে ধৰণৰ পৰিৱৰ্তন আপোনালোকৰ বাবে লৈ আহিছে সকলোখিনি তথ্য আপোনালোকে এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব আহকচোন গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ আগবাঢ়িছো এই ৰাশিফল ভিডিঅ'টো হৈছে চন্দ্ৰমাগতি আধাৰিত ৰাশিফল খিতানলৈ আগবাঢ়িছো প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি জাতক জাতিকাসকলৰ 2025 চনৰ এই মাৰ্চ মাহৰ প্ৰথম সপ্তাহটো কিদৰে পাৰ হ'ব কেনে ধৰণৰ পৰিৱৰ্তন লৈ আহিছে মেঘ ৰাশিৰ লোকসকলৰ বাবে এই সপ্তাহটো তেওঁলোকৰ কঠোৰ পৰিশ্ৰম আৰু প্ৰচেষ্টাৰ সম্পূৰ্ণ ফলাফল লাভ কৰিব বুলি কৈছে সপ্তাহৰ আৰম্ভণি সময়ছোৱাত আপোনালোকৰ কামত অহা যি ধৰণৰ বাধাবোৰ আঁতৰ হ'ব বুলি কৈছে এই সপ্তাহটো আপোনালোকৰ বাবে কেৰিয়াৰ আৰু ব্যৱসায়ৰ ক্ষেত্ৰত শুভকামনা কঢ়িয়াই আনিছে নিবনুৱা লোকসকলে কৰ্মসংস্থাপন লাভ কৰিব পাৰে ইতিমধ্যে নিয়োজিত লোকে উচ্চ পদস্থ বিষয়ৰ পৰা সহায় লাভ কৰিব বিশেষকৈ এই সময়খিনিত আপোনালোকৰ বৃদ্ধি পাব সুখ আৰু সৌভাগ্য ব্যৱসায়ত অনুকূলতা থাকিব সপ্তাহৰ মাজভাগত ব্যৱসায়িক ভ্ৰমণ আশা কৰাতকৈ অধিক ফলপ্ৰসূ হ'ব লাভজনক বুলি প্ৰমাণিত হ'ব সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা এই সপ্তাহটোত কিছু উত্থান পতন হ'ব পাৰে এই সপ্তাহটোত মানুহৰ লগত কথা পাতি থাকোঁতে সাৱধান হ'ব লাগিব আবেগৰ পৰা বিশেষকৈ এনে কোনো কথা নক'ব যাৰ বাবে মানুহে আপোনালোকৰ কথা বা আচৰণত ভুল ব্যাখ্যা কৰিব পাৰে মানুহৰ কৈছে যে সংগত থাকোঁতে অলপ সাৱধান হওক ভুল প্ৰেমৰ পৰা আঁতৰি থাকক আপোনালোকৰ প্ৰেমৰ সংগী আৰু জীৱন সংগী অনুভৱক সন্মান কৰক তেওঁলোকক আঘাত দিয়াৰ পৰা বিৰত থাকক এই সপ্তাহটো ঋতুভিত্তিক বা দীৰ্ঘদিনীয়া ৰোগৰ উত্থানৰ সম্ভাৱনা আছে গতিকে ধ্যান দিব প্ৰতিকাৰস্বৰূপে ভগৱান হনুমানক পূজা কৰাৰ সময়ত দৈনিক 7 বাৰ আপোনালোকে হনুমান চালিচা পাঠ কৰিলে আপোনালোকৰ সুখ আৰু সৌভাগ্যৰ বৃদ্ধি পাব যদি নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব ওম নমঃ শিৱায় দ্বিতীয় ৰাশিটো হৈছে বৃষ ৰাশি এই সপ্তাহটো বৃষ ৰাশিৰ লোকসকলৰ বাবে মধ্যমীয়া দেখা পোৱা গৈছে আপোনালোকৰ কেৰিয়াৰে হওক বা ব্যৱসায়িক ক্ষেত্ৰতে হওক এই সপ্তাহটো আপুনি পৰিকল্পিতভাৱে কাম কৰিলে আকাংক্ষিত সফলতা লাভ কৰিব পাৰিব নিয়োজিত লোকে নিজৰ কাম আন কাৰোবাৰ হাতত এৰি দিয়াটো ভুল কৰাৰ পৰা বিৰত থাকিব লাগিব নহ'লে ভুল হ'লে সুনাম হেৰুৱাৰ সম্ভাৱনা আছে এই সপ্তাহটোত আপোনালোকৰ শক্তি আৰু ধন আদি পৰিচালনা কৰাটো উপযুক্ত সময় কটাব সপ্তাহৰ মাজভাগত বিশেষকৈ হঠাতে কিছুমান ডাঙৰ খৰচৰ সৃষ্টি হ'ব পাৰে যাৰ ওপৰত আপোনালোকে কৰ্তন কৰাটো সম্ভৱ নহ'ব এই সপ্তাহটোত পৰিয়ালটোত এজন জ্যেষ্ঠ সদস্যৰ স্বাস্থ্যক লৈ মনত চিন্তিত হৈ পৰিব পাৰে চিন্তা থাকিব পাৰে ব্যৱসায়ত এই সপ্তাহটোত কোনো ধৰণৰ ৰিস্কি কামত বিনিয়োগ নকৰিব এই সপ্তাহটোত বৃষ ৰাশিৰ লোকসকলে নিজৰ সম্পৰ্ক ভাল কৰি ৰাখিবলৈ যোগাযোগ বজাই ৰাখিব লাগিব এই সপ্তাহটোত কিবা এটা নিজৰ ভাল সম্পৰ্ক ভাল কৰি ৰাখিবলৈ যোগাযোগ বজাই ৰাখিব এই সপ্তাহটোত কিবা এটা লাভ কৰিবলৈ কিবা এটা হেৰুৱাবলগীয়া হ'ব পাৰে পূৰ্ববৰ্ষৰ সম্পত্তিৰ সন্দৰ্ভত আত্মীয়ৰ লগত মতানৈক্য থাকিব পাৰে প্ৰেমৰ সম্পৰ্কত সাৱধানে আগবাঢ়িব আৰু অপ্ৰয়োজনীয়ভাৱে প্ৰদৰ্শন নকৰিব বৈবাহিক জীৱনত সুখৰ বাবে জীৱনসংগীৰ লগত সৎ হওক বুলি কৈছে প্ৰতিকাৰস্বৰূপে এই সপ্তাহটোত প্ৰতিদিনে সঠিক ৰীতি নীতিৰে সঠিক শিৱলিংগত পূজা কৰি শিৱ সহস্ৰনাম আপোনালোকে পাঠ কৰক ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব তৃতীয় ৰাশিটো হৈছে মিথুন ৰাশিৰ লোকসকলৰ বাবে এই সপ্তাহটোত আপোনালোকৰ ধৈৰ্য লাগিব আৰু সাৱধানে আগবাঢ়িব লাগিব কথা কওঁতে সাৱধান হ'ব লাগিব কিছুমান কথাত মৌনতা অৱলম্বন কৰাটো ভাল বুলি প্ৰমাণিত হ'ব যদি আপুনি এজন কৰ্মৰত ব্যক্তি তেন্তে কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ প্ৰতিদ্বন্দ্বীসকলৰ সৈতে সমস্যাত পৰাৰ পৰিৱৰ্তে আপোনালোকৰ কামবোৰ ভালদৰে কৰাত মনোনিৱেশ কৰিব লাগে সপ্তাহৰ আৰম্ভণিতে হঠাতে হোৱা কিছুমান খৰচৰ বাবে আপুনি আৰ্থিকভাৱে মানসিক চাপ অনুভৱ কৰিব পাৰে কিন্তু সপ্তাহৰ শেষৰ ফালে সকলো পুনৰ শুদ্ধ পথত আহিব বুলি কৈছে এই সপ্তাহটোত আপুনি কেৱল নিজৰ কৰ্মৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বিভিন্ন উৎসৱৰ পৰা ধন পোৱাৰ নহয় বিলাসিকতাৰ সৈতে জড়িত কামতো আপোনালোকৰ খৰচ হ'ব পাৰে ব্যৱসায়িক দৃষ্টিকোণৰ পৰা এই সপ্তাহটো আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব এই সপ্তাহটোত বজাৰত আবদ্ধ হৈ থকা ধন অভাৱনীয়ভাৱে ওলাই আহিব পাৰে নতুন আঁচনি এখনত যোগদান কৰিও সুবিধা লাভ কৰা সম্ভৱ এই সপ্তাহটো সাধাৰণতে সম্পৰ্কৰ ক্ষেত্ৰত ফলপ্ৰসূ হ'ব সপ্তাহৰ আৰম্ভণিতে আপোনালোকৰ ঘৰত আপোনজনৰ আগমনৰ বাবে এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে কোনো জ্যেষ্ঠ সদস্যৰ সহায়ত দীৰ্ঘদিনীয়া পাৰিবাৰিক সমস্যা সমাধান হ'ব পাৰে এই সপ্তাহটোত প্ৰেমৰ সম্পৰ্ক স্বাভাৱিক হৈ থাকিব প্ৰতিকাৰস্বৰূপে প্ৰতিদিনে ভগৱান শ্ৰী গণেশক দুৰ্ব অৰ্পণ কৰক আৰু প্ৰতিদিনে পাৰিলে গণেশ চালিচা আপোনালোকে পাঠ কৰক ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব ওম নমঃ শিৱায় কৰ্কট ৰাশিৰ লোকসকলৰ বাবে এই সপ্তাহটোত এলাহ আৰু গৌৰৱ এই সপ্তাহটোত তেওঁলোকৰ বাবে ক্ষতি বুলি প্ৰমাণিত হ'ব পাৰে এনে পৰিস্থিতিত কোনো কাম কাইলৈ পিছুৱাই নিদিব আজি কামবোৰ কাইলৈ পিছুৱাই নথব মানুহৰ লগত বেছিকৈ কথা কোৱাৰ পৰিৱৰ্তে মানুহৰ কথা বেছিকৈ শুনাটোৱে ভাল বুলি প্ৰমাণিত হ'ব
সপ্তাহৰ আৰম্ভণিতে আপোনালোকৰ পৰিকল্পিত কামত হঠাতে কিছুমান বাধা আহিব পাৰে যাৰ বাবে আপুনি অলপ দুখ অনুভৱ কৰিব পাৰে যদি আপুনি ব্যৱসায়ৰ সৈতে জড়িত তেন্তে এই সপ্তাহটো আপোনালোকৰ বাবে যথেষ্ট প্ৰত্যাহ্বানজনক হ'ব পাৰে এই সপ্তাহটোত বিশেষকৈ লাভ দূৰৰ কথা লোকচানৰ পৰা হাত সাৰিবলৈ আপোনালোকৰ বাবে কঠিন বুলি প্ৰমাণিত হ'ব পাৰে গতিকে সাৱধান হ'ব যদি আপুনি অংশীদাৰিত্বৰে সম্পৰ্কীয় ব্যৱসায় কৰে তেন্তে সাৱধানে ধনৰ লেনদেন কৰক আৰু সময়মতে কাগজপত্ৰ সম্পূৰ্ণ কৰক নিয়োজিত লোকৰ ওপৰত অতিৰিক্ত কামৰ বোজা পৰিব বা আহিব পাৰে যাৰ বাবে আপুনি শাৰীৰিক আৰু মানসিকভাৱে ক্লান্ত হৈ থাকিব পাৰে এই সপ্তাহটো আপোনালোকৰ বাবে সম্পৰ্কৰ ক্ষেত্ৰত উৎখান পতনেৰে ভৰি পৰিব সপ্তাহৰ আৰম্ভণিৰ সময়ছোৱাত কোনো বিষয়ত কোনো বিশেষকৈ কথা বতৰাতে হওক প্ৰেমিকাসকলৰ বা বৈবাহিক জীৱনতে কিবা এটা মতানৈক্য হ'ব পাৰে সাৱধান হ'ব ইজনে সিজনৰ ওপৰত বিশ্বাসৰ অভাৱৰ বাবে তৃতীয় ব্যক্তি আপোনালোকৰ সম্পৰ্কত বিভাজনৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিব পাৰে প্ৰতিকাৰ স্বৰূপে প্ৰতিদিনে ভগৱান শিৱক পূজা কৰি ৰুদ্ৰাক্ষ ৰোজাৰীৰে আপোনালোকৰ মহামৃত্যুঞ্জয় আপোনালোকৰ মন্ত্ৰ জপ কৰক ভাল এটা প্ৰতিফলন দেখিব ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব ওম নমঃ শিৱায় সিংহ ৰাশি লোকসকলৰ বাবে এই সপ্তাহটো মিশ্ৰিত ফলাফল লাভ কৰিব বিশেষকৈ আৰম্ভণিৰ সময়ছোৱাত ধৈৰ্য বজাই ৰাখিব আৰম্ভণিৰ তুলনাত সপ্তাহৰ শেষৰ ফাললৈ অধিক সাৱধান হ'ব লাগিব এই সময়ত আপোনালোকৰ প্ৰতিদ্বন্দ্বীসকল সক্ৰিয় হৈ থাকিব পাৰে আৰু আপোনালোকৰ সুনাম আদিৰ ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে এই সপ্তাহটোত সিংহ ৰাশিৰ লোকসকলৰ বাবে আৰ্থিকভাৱে কঠিন হ'ব পাৰে সপ্তাহৰ মাজভাগত হঠাতে হোৱা বৃহৎ ব্যয়ৰ বাবে আপুনি আৰ্থিক সংকটৰ সন্মুখীন হ'ব পাৰে এই সপ্তাহটোত আপুনি অপ্ৰয়োজনীয় খৰচৰ পৰা আঁতৰি থাকিব লাগে নহ'লে আপুনি ঋণ লোৱাৰ বিশেষকৈ আশ্ৰয় ল'বলগীয়া হ'ব পাৰে কিছু সংখ্যক লোকে নিয়োজিত লোকৰ চাকৰি বা স্থান সলনি হোৱাৰ সম্ভাৱনা আছে যদি আপুনি আপোনালোকৰ পেছা বা ব্যৱসায় সলনি কৰাৰ পৰিকল্পনা কৰিছে এই সপ্তাহটো তেন্তে নিশ্চিতভাৱে তেনে কৰাৰ আগতে আপোনালোকৰ শুভাকাংক্ষীৰ পৰা পৰামৰ্শ লওক বুলি কৈছে এই সপ্তাহটো সিংহ ৰাশিৰ লোকসকলে নিজৰ বাক্য আৰু আচৰণত নম্ৰতা ভদ্ৰতা আনিব লাগিব যাতে তেওঁলোকৰ সম্পৰ্কবোৰ মধুৰ হৈ থাকে এই সপ্তাহটোত ধ্যান ৰাখক খং উঠা বা অপ্ৰয়োজনীয় মানসিক চাপ লোৱাৰ পৰা বিৰত থাকক এই সপ্তাহটোত পাৰিবাৰিক সুখ মধ্যমীয়া হ'ব প্ৰেমৰ সংগীক লগ পোৱাৰ ক্ষেত্ৰত অলপ অসুবিধা হ'ব পাৰে শিশুৰ লগত জড়িত যিকোনো সমস্যাৰ আপোনাৰ বাবে চিন্তাৰ কাৰণ হ'ব পাৰে প্ৰতিকাৰ স্বৰূপে প্ৰতিদিনে উদীয়মান সূৰ্যক পানী আগবঢ়াওক আৰু ওম ভাস্কৰায় নমঃ মন্ত্ৰ আপোনালোকে জপ কৰক ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব যদি নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভাল লাগিলে লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব দিনটো শুভ হওক সপ্তাহটো সুন্দৰভাৱে পাৰ হওক ওম নমঃ শিৱায় কন্যা ৰাশিৰ লোকসকলৰ বাবে এই সপ্তাহটোত মিশ্ৰিত বুলি প্ৰমাণিত হ'ব সপ্তাহৰ আৰম্ভণিতে কিছুদিনৰ পৰা চলি থকা সমস্যাবোৰ দূৰ কৰাৰ সুযোগ পাব কিন্তু সপ্তাহৰ দ্বিতীয়াৰ্ধতকৈ পৰিস্থিতি আকৌ এবাৰ আপোনালোকৰ বাবে প্ৰতিকূল যেন লাগিব এই সপ্তাহটোত আপুনি আপোনালোকৰ যিকোনো কামত অসাৱধানতাৰ এৰাই চলিব লাগে নহ'লে আপোনালোকৰ সফলতাও পিছলি যাব পাৰে আপুনি নিষ্ঠাৱান প্ৰচেষ্টাৰে বিশেষকৈ প্ৰচেষ্টা চলালেহে নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব সপ্তাহটোৰ বিশেষকৈ দ্বিতীয়াৰ্ধত হঠাতে আপোনালোকৰ খৰচ বৃদ্ধি পাব পাৰে এই সময়ছোৱাত আপুনি অধিক কষ্ট কৰিব লাগিব আৰু সৰু সৰু কামবোৰ সম্পূৰ্ণ কৰিবলৈ ইফালে সিফালে কষ্ট কৰিব লাগিব দৌৰাদৌৰি হ'ব পাৰে বুলি কৈছে যদি আপুনি মাটি বা অট্টালিকা কিনা বা বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছে তেন্তে কাগজবোৰ ভালদৰে পৰীক্ষা কৰক আৰু ধনৰ লেনদেনৰ ক্ষেত্ৰত অতি সাৱধান হওক বুলি কৈছে ব্যৱসায়ীসকলৰ বাবে লেহেমীয়া অগ্ৰগতি হ'ব বা ব্যৱসায়ৰ লগত জড়িত লোকসকলে অলপ হতাশ হৈ থাকিব পাৰে বজাৰত নিজৰ সুনাম অক্ষুণ্ণ ৰাখিবলৈ চিন্তা কৰিব পাৰিব কন্যা ৰাশিৰ লোকসকলৰ বাবে এই সপ্তাহটো প্ৰেমৰ সম্পৰ্কে কিছু সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে পৰিয়ালৰ সদস্য আপোনালোকৰ সম্পৰ্কক লৈ প্ৰশ্ন উত্থাপন কৰিব পাৰে কোনো বিষয়ক লৈ আপোনালোকৰ জীৱনসংগীৰ লগত উত্তেজনা হ'ব পাৰে এই সপ্তাহটোত গতিকে অলপ ধ্যান দিব প্ৰতিকাৰ স্বৰূপে প্ৰতিদিনে ভগৱান শ্ৰী বিষ্ণু পূজাত তুলসীৰ আপোনালোকে অৰ্পণ কৰি শ্ৰী বিষ্ণু সহস্ৰনাম আপোনালোকে পাঠ কৰক ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব যদি নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব ওম নমঃ শিৱায় তুলা ৰাশি এই সপ্তাহটোত যিকোনো কামত শ্বৰ্টকাট লোৱা বা নিয়ম উলংঘা কৰাৰ পৰা পৰিহাৰ কৰিব লাগে অন্যথা লাভৰ সলনি লোকচানৰ সম্ভাৱনা আছে তুলা ৰাশিৰ জাতক জাতিকাসকলৰ সপ্তাহৰ আৰম্ভণিতে আপুনি এটা বিশেষ কামৰ বাবে আপোনালোকৰ পুৰস্কৃত হ'ব পাৰে সন্মান লাভ কৰিব পাৰে এই সপ্তাহটোৰ কৰ্মৰ ক্ষেত্ৰত নিয়োজিত লোকসকলে তেওঁলোকৰ ঊৰ্ধ্বতন বিষয়ৰ পৰা কম আশা কৰাৰ সহযোগিতা আৰু সমৰ্থন লাভ কৰিব সপ্তাহৰ শেষৰ ফালে কৰ্মৰ ক্ষেত্ৰত কৰাৰ কঠোৰ পৰিশ্ৰমৰ বাবে উৎসাহ আৰু প্ৰশংসা নোপোৱাৰ বাবে আপুনি অলপ দুখী অনুভৱ কৰিব পাৰে বিশেষকৈ এই সময়ত আদালতলৈ যোৱাৰ পৰিৱৰ্তে কিছুমান সমস্যা আলোচনাৰ জৰিয়তে যিকোনো বিষয় সমাধান কৰাটো ভাল হ'ব বুলি কৈছে যিসকলৰ তেনেকুৱা ধৰণৰ সিচুৱেশ্যন আহি যায় পৰীক্ষা আৰু প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে আকাংক্ষিত সফলতা লাভ কৰিবলৈ সাধাৰণতকৈ অধিক কষ্ট কৰিব লাগিব প্ৰয়োজনতকৈ অধিক কষ্ট কৰিব লগা হ'ব পাৰে তুলা ৰাশিৰ লোকসকলৰ এই সপ্তাহটোত সাৱধানে গাড়ী চলাব লাগে ভ্ৰমণৰ সময়ত আপোনালোকৰ স্বাস্থ্য আৰু নিজৰ বস্তু বাহানিৰ প্ৰতি বিশেষ যত্ন লওক বুলি কৈছে সম্পৰ্কৰ দৃষ্টিকোণৰ পৰাও এই সপ্তাহটোৰ গ্ৰহৰ যি গতিবিধি আপোনালোকৰ
বাবে শুভ বুলিব নোৱাৰি গতিকে ধৈৰ্য বজাই ৰাখিব এই সপ্তাহটোত আপোনালোকৰ প্ৰিয় বিশেষকৈ ব্যক্তি এজনৰ লগত কোনো বিষয়ক লৈ মতানৈক্য হ'ব পাৰে প্ৰেমৰ সম্পৰ্কত ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা আছে গতিকে অলপ ধ্যান দিব মহাদেৱক পূজা কৰক নিশ্চয়কৈ আপোনালোকে এটা ভাল প্ৰতিফলন দেখিব ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব বৃশ্চিক ৰাশি সপ্তাহৰ প্ৰথম ভাগত বিশেষকৈ আপোনালোক অলপ সাৱধান হ'ব এই সময়ছোৱাত নিয়োজিত লোকসকলে নিজৰ কৰ্মৰ ক্ষেত্ৰত উচ্চ পদস্থ বিষয়াৰ আৰু অধীনস্থসকলৰ সৈতে উন্নত সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰা উচিত কৰ্মৰ ক্ষেত্ৰত জ্যেষ্ঠ লোকৰ নিৰ্দেশনা পালন কৰি সময়মতে কাম সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব লাগে বৃশ্চিক ৰাশি জাতক জাতিকাসকলে এই সপ্তাহৰ আৰম্ভণি সময়ছোৱাত নহলে সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে যদি আপুনি বহিৰাজ্যত কেৰিয়াৰ বা ব্যৱসায় আদি কৰাৰ চেষ্টা কৰি আছে যিসকলে তেন্তে তাৰ লগত জড়িত সফলতাৰ বাবে অলপ অপেক্ষা কৰিবলগীয়া হ'ব পাৰে বুলি কৈছে এই সপ্তাহটোত কঠোৰ পৰিশ্ৰম আৰু কষ্টৰ পিছতো ব্যৱসায়ত আকাংক্ষিত অগ্ৰগতি লাভ নকৰিলে মনত হতাশাৰ অনুভূতিৰ সৃষ্টি হ'ব পাৰে ব্যৱসায়িক দৃষ্টিকোণৰ পৰা এই সপ্তাহটো শেষৰ ফালে প্ৰত্যাহ্বানমূলক হ'ব পাৰে এই সময়ছোৱাত আপুনি আপোনালোকৰ প্ৰতিযোগীৰ পৰা কঠোৰ প্ৰতিযোগিতাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে বুলি কৈছে আপোনালোকৰ সম্পৰ্কবোৰ ভাল কৰি ৰাখিবলৈ এই সপ্তাহত কাকো এনে প্ৰতিশ্ৰুতি নিদিব যেটো পূৰণ কৰাটো আপোনালোকৰ বাবে কঠিন হৈ পৰিব পাৰে প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক বিশ্বাস বজাই ৰখাটো প্ৰত্যাহ্বানজনক হ'ব পাৰে তৃতীয় ব্যক্তিৰ হস্তক্ষেপে বিশেষকৈ সম্পৰ্কবোৰ বেয়া কৰিব পাৰে আপোনাৰ জীৱন সংগীৰ দুৰ্বল স্বাস্থ্যৰ বাবে মন চিন্তিত হৈ পৰিব পাৰে প্ৰতিকাৰ স্বৰূপে হনুমানজীক প্ৰতিদিনে গুড় আৰু চকা অৰ্পণ কৰি বজৰং বাণ আপোনালোকে আবৃত্তি কৰক ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব নতুনকৈ যদি চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব আপোনালোকৰ সকলোৰে সপ্তাহটো সুন্দৰভাৱে পাৰ হওক ধনুৰাশি লোকসকলৰ বাবে এই সপ্তাহটো অতি শুভ দেখা পোৱা গৈছে এই সপ্তাহটোত ভবা বেছিভাগ চিন্তা আকাংক্ষিতভাৱে পূৰণ কৰা দেখা পোৱা যাব ঘৰৰ বাহিৰত থকা মানুহৰ পৰা সমৰ্থন আৰু সহযোগিতা লাভ কৰিব যাৰ বাবে আপোনালোকৰ ভিতৰত উৎসাহ আৰু ইতিবাচকতা থাকিব এই সপ্তাহটোত সৌভাগ্যৰ বাবে আপুনি কেৱল আপোনালোকৰ কামত সফলতা লাভ কৰাই নহয় বাকি থকা কামবোৰ সোনকালে সম্পূৰ্ণ কৰা হোৱা দেখিব বুলি কৈছে সপ্তাহৰ মাজভাগত ক্ষমতা আৰু চৰকাৰৰ সৈতে জড়িত প্ৰভাৱশালী লোকৰ সৈতে যোগাযোগ হ'ব সপ্তাহটোৰ দ্বিতীয়াৰ্ধত ৰাজনীতি আৰু সমাজৰ লগত জড়িত লোকসকলৰ বাবে অতি শুভ বুলি প্ৰমাণিত হ'ব এই সময়ছোৱাত আপোনালোকৰ জনপ্ৰিয়তাৰ বৃদ্ধি পাব আৰ্থিক দৃষ্টিকোণৰ পৰা এই গোটেই সপ্তাহটো আপোনালোকৰ বাবে ভাল বুলি কৈছে নিয়োজিত লোকসকলৰ বাবে আয়ৰ নতুন উৎসৱৰ সৃষ্টি হ'ব আগতে যিকোনো আঁচনিত বিনিয়োগ কৰিলে লাভৱান হ'ব পাৰে স্থায়ী সম্পত্তি বা বাহন সুখৰ এটা লাভৰ এটা সম্ভৱ দেখা পোৱা গৈছে সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা এই সপ্তাহটো আপোনালোকৰ বাবে অনুকূল হ'ব বুলি কৈছে অবিবাহিত মানুহৰ বিবাহ ঠিক হ'ব পাৰে এই সপ্তাহটোত প্ৰেমৰ সম্পৰ্কবোৰ গভীৰ হৈ পৰিব বৈবাহিক জীৱন সুখী হৈ থাকিব প্ৰতিদিনে ভগৱান আপোনালোকে মহাদেৱক আপোনালোকে পূজা কৰক ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব পাৰিলে আপোনালোকে হালধীয়া ফুল হালধীয়া মিঠাই আগবঢ়াই শ্ৰী বিষ্ণু সহস্ৰনাম আপোনালোকে পাঠ কৰক ভাল এটা প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব নতুনকৈ যদি চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি আপোনালোকে আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব ওম নমঃ শিৱায় মকৰ ৰাশি লোকসকলৰ বাবে এই সপ্তাহটোত প্ৰেৰণাদায়ক উক্তিটো সদায় মনত ৰাখিব লাগিব কাৰণ তেওঁলোকে হয়তো জীৱনৰ বিভিন্ন ক্ষেত্ৰত কাম কৰাৰ সময়ত সকলো ধৰণৰ বাধাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে এই সপ্তাহটোত আপোনালোকৰ পৰিকল্পিত কাম সময়মতে সম্পূৰ্ণ নহ'লে বা তাত বাধা থাকিলে আপুনি বহুত বিৰক্তি আৰু খং অনুভৱ কৰিব পাৰে নিয়োজিত লোকৰ দায়িত্ব সলনি হোৱাৰ সম্ভাৱনা আছে এই সপ্তাহটোত আপোনালোকৰ তৰ্কত লিপ্ত হোৱাৰ পৰা বিৰত থাকক যদি এখোজ পিছুৱাই যোৱাৰ ফলত দুখোজ আগুৱাই যায় তেনে কৰিবলৈ কুণ্ঠাবোধ নকৰিব এই সপ্তাহটোত মকৰ ৰাশি লোকসকলৰ বাবে খৰচ বৃদ্ধি হ'ব পাৰে যাৰ বাবে তেওঁলোকৰ প্ৰস্তুত বাজেটত কিছু অসুবিধা হ'ব পাৰে যদি আপুনি ব্যৱসায়ৰ সৈতে জড়িত তেন্তে ৰিস্কি ধন বিনিয়োগ কৰক ভ্ৰমণৰ সময়ত আপোনালোকৰ বস্তুবোৰ বিশেষ যত্ন লওক আৰু ভালদৰে বিবেচনা কৰিহে কাৰোবাক ধন ধাৰে দিয়ক বুলি কৈছে উন্নত সম্পৰ্ক বজাই ৰাখিবলৈ মকৰ ৰাশিৰ লোকসকলে অপ্ৰয়োজনীয় বিবাদৰ পৰা আঁতৰি থাকি মানুহৰ লগত ভদ্ৰ আচৰণ কৰিব লাগে প্ৰেমৰ সম্পৰ্কত সাৱধানে আগবাঢ়ক নহ'লে বদনাম হোৱাৰ সম্ভাৱনা আছে প্ৰতিকাৰ স্বৰূপে নিত উপযুক্ত ৰীতিৰ নীতিৰে আপোনালোকে মহাদেৱক পূজা কৰক শিৱ চালিচা পাঠ কৰক ভাল এটা প্ৰতিফলন দেখিব যদি নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব কুম্ভ ৰাশি লোকসকলৰ বাবে এই সপ্তাহটো কিছু সমস্যাৰে আৰম্ভ হ'ব পাৰে কিন্তু দ্বিতীয়াৰ্ধতকৈ সকলো আপোনালোকৰ পক্ষত হোৱা যেন লাগিব এনে পৰিস্থিতিত যিকোনো কাম যদি কোনো সমস্যাৰ সৃষ্টি হয় কামত তেন্তে খং হেৰুৱাব নালাগে আৰু শান্ত মনেৰে সমাধান বিচাৰি উলিয়াবলৈ চেষ্টা কৰক এই সপ্তাহটো আৰম্ভণিতে নিয়োজিত লোকসকলে অতিৰিক্ত কৰ্মচাপৰ সন্মুখীন হ'ব পাৰে ইতিবাচক দিশটো হ'ল যে আপোনালোকৰ অধীনস্থ আৰু শুভাকাংক্ষীসকলে ইয়াক চম্ভালিবলৈ অতি সহায়ক বুলি প্ৰমাণিত হ'ব ব্যৱসায় দৃষ্টিকোণৰ পৰা এই সপ্তাহটো ফলাফল নিশ্চিত হ'ব এই সপ্তাহটোত আৰ্থিক লাভৰ বাবে বহুত খৰচো হ'ব পাৰে সপ্তাহৰ শেষৰ ফালে আপুনি বিলাসী বস্তুৰ বাবে বৃহৎ পৰিমাণৰ ধন খৰচ কৰিব পাৰে এই সময়ছোৱাত হঠাৎ বহুত দূৰত্বৰ যাত্ৰাত যাবলগীয়া হ'ব পাৰে যাত্ৰাটো সুখদায়ক বুলি প্ৰমাণিত হ'ব নতুন যোগাযোগ বৃদ্ধি পাব সপ্তাহটোৰ শেষৰ ফালে আপুনি আপোনালোকৰ
ব্যৱসায়িক কৌশলত কিছু পৰিৱৰ্তন কৰিব পাৰে অৱশ্যে এই কামবোৰ অতি কৰি থাকোঁতে আপোনালোকৰ শুভাকাংক্ষীৰ পৰা পৰামৰ্শ ল'লে ভাল হ'ব বুলি কৈছে সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা এই সপ্তাহটো আপোনালোকৰ বাবে অতি সম্পূৰ্ণ অনুকূল বুলি কৈছে কঠিন সময়ত আপোনালোকৰ বন্ধুসকলে আপোনালোকৰ বাবে অতি সহায়ক হ'ব বুলি কৈছে প্ৰেমত বিশ্বাস আপোনালোকৰ প্ৰয়োজন আছে আপোনালোকৰ প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমৰ সংগীৰ লগত বৃদ্ধি পাব বুলি কৈছে এই সময়খিনিত প্ৰতিকাৰ স্বৰূপে প্ৰতিদিনে ভগৱান হনুমানক পূজা কৰি থাকোঁতে 7 বাৰ হনুমান চালিচা আপোনালোকে পাঠ কৰক ভাল প্ৰতিফলন দেখিব নতুনকৈ যদি চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বহুত সহায় কৰিব মীন ৰাশিৰ জাতক জাতিকাসকলৰ এই সপ্তাহটো অতি ব্যস্ততাপূৰ্ণ হ'ব সপ্তাহৰ আৰম্ভণিৰ পৰা আপোনালোকৰ ওপৰত অতিৰিক্ত কামৰ প্ৰেছাৰ পৰিব এই সপ্তাহটোত আপুনি আপোনালোকৰ পৰিকল্পিত কামবোৰ সময়মতে আৰু আকাংক্ষিতভাৱে সম্পূৰ্ণ কৰিবলৈ অতিৰিক্ত কঠোৰ পৰিশ্ৰম আৰু প্ৰচেষ্টা চলাব লাগিব এই সপ্তাহটোত মীন ৰাশিৰ লোকসকলে আনৰ ওপৰত নিৰ্ভৰ নকৰি নিজৰ কাম সঠিকভাৱে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰা উচিত এই সপ্তাহটোত আপোনালোকৰ বাবে সময়ৰ ধন পৰিচালনা কৰক আৰু বিলাসিতাত অপ্ৰয়োজনীয়ভাৱে খৰচ কৰাটো এৰক বুলি কৈছে নহ'লে পিছত আপোনালোকৰ আৰ্থিক অৱস্থাৰ অৱনতি ঘটিব পাৰে যদি আপুনি ব্যৱসায়ৰ সৈতে জড়িত তেন্তে আপুনি ৰিস্কি বিনিয়োগ এৰাই চলিব লাগে আজি এই সপ্তাহটোত যিকোনো কামত শ্বৰ্টকাট লোৱা বা নিয়ম উলংঘা ভংগ কৰাটো উচিত নহয় অপ্ৰয়োজনীয় সমস্যাৰ সৃষ্টি হ'ব পাৰে নিবনুৱা লোকে এই সময়খিনিত কৈছে যে আকাংক্ষিত চাকৰি পাবলৈ কৰ্মসংস্থাপন পাবলৈ অলপ বেছি সময় অপেক্ষা কৰিবলগীয়া হ'ব পাৰে উন্নত সম্পৰ্ক বজাই ৰাখিবলৈ মীন ৰাশিৰ লোকসকলে আনৰ অনুভৱক সন্মান কৰিব লাগিব মানুহৰ লগত ভদ্ৰ আচৰণ কৰিব লাগিব প্ৰেমৰ সম্পৰ্ক দেখুৱাই দিয়াৰ পৰা বিৰত থাকক বুলি কৈছে প্ৰতিকাৰ স্বৰূপে এই সপ্তাহত প্ৰতিদিনে ভগৱান শ্ৰী বিষ্ণু পূজা কৰি আপোনালোকে নিশ্চয়কৈ উন্নত ফলাফল কৰিবলৈ সক্ষম হ'ব নতুনকৈ যদি চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব ওম নমঃ শিৱায়